আজি ঐতিহাসিক পথৰঘাট ৰণৰ স্মৃতি দিৱস 1894 চনৰ 28 জানুৱাৰী অৰ্থাৎ আজিৰ দিনটোতে অসমৰ দৰং জিলাৰ মঙলদৈ পথৰঘাট নামে ঠাইত খেতিয়কসকলে মাটিৰ খাজানা বৃদ্ধিৰ প্ৰতিবাদ কৰোঁতে ব্ৰিটিছ পক্ষই প্ৰতিবাদকাৰী কৃষকসকলৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰিছিল। সেই গুলীচালনাত প্ৰায় 140 জন কৃষকে শ্বহীদ বৰণ কৰিছিল। কৃষক শ্বহীদ দিৱসৰ এই ক্ষণত ঐতিহাসিক পথৰঘাটৰ ৰণত প্ৰাণ আহুতি দিয়া সাহসী কৃষকসকললৈ জনাইছো সশ্ৰদ্ধ প্ৰণিপাত। ঐতিহাসিক পথৰঘাটত 28 জানুৱাৰী কৃষক শ্বহীদ দিৱস 1894 চনৰ আজিৰ এই দিনটোতে পথৰঘাটত বৰ্ধিত খাজানাৰ প্ৰতিবাদত ব্ৰিটিছৰ বিৰুদ্ধে যি সংগ্ৰাম ইয়াতে হৈছিলে, এই সংগ্ৰামত 7 কোটি কৃষকৰ ইয়াত শ্বহীদ হৈছিলে আৰু সেই 7 কোটি কৃষকৰ শ্বহীদৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰতি বছৰে আমাৰ এই পথৰঘাটত এই আজিৰ তাৰিখটোত আমি শ্বহীদসকলক স্মৰণ কৰি আহিছোঁ। ইয়াত আজি আমাৰ স্থানীয় ৰাইজে বিগত বছৰৰ দৰে চৰকাৰৰ সহযোগত জিলা প্ৰশাসনৰ সহযোগত আমি ইয়াত আটোমটোকাৰিকৈ এই আমাৰ শ্বহীদ স্তম্ভটো সজাই পৰাই তুলিছে আৰু ইয়াত উপস্থিত আমাৰ যি প্ৰশাসনৰ মানুহ বা স্থানীয় ৰাইজ বা অঞ্চলৰ ৰাইজ ইয়াত উপস্থিত হ'ব, ইয়াত আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। লগতে চৰকাৰে অনুষ্ঠিত কৰা যি আমাৰ মুকলি সভা বা অন্যান্য অনুষ্ঠান আছে, এই অনুষ্ঠানত ৰাইজৰ স্বতঃস্ফূৰ্তভাৱে ইয়াত অংশগ্ৰহণ কৰিব আৰু আমাৰ এই অনুষ্ঠানটো আমাৰ এটা আৱেগ। আমি ইয়াৰ অঞ্চলৰ গোটেইখিনি মানুহ ইয়াত আহি আজি অংশগ্ৰহণ